বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মুখপাত্ৰ মমিনুল আৱালৰ সংবাদমেল নলবাৰীত সংঘটিত ঘটনাৰ আলম লৈ সংবাদমেল সম্বোধন অপৰাধজনিত ঘটনাৰ সৈতে মুছলমান লোক জড়িতৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে মুছলমান সমাজে কাৰ্যসূচী ল'ব লাগিব বুলিও মন্তব্য অপৰাধ প্ৰৱণতা ৰোধৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান মমিনুল আৱালৰ য'তে অপৰাধ য'তে গুৰুতৰ অপৰাধ তাতে ইছলাম ধৰ্মী মানুহৰ নাম আহে এই ঘটনাবিলাকে আমাক লজ্জানত কৰিছে ই কোনো খিলঞ্জীয়া মুছলমানে হওক বা মিয়া মুছলমানে হওক যিয়ে নহওক সমাজত নেতৃত্ব লৈ থকা যিসকল ব্যক্তি সেইসকলৰ এটা দায়িত্ব আছে ধৰ্মৰ নেতৃত্ব লৈ থকা ব্যক্তিসকলৰো এটা দায়িত্ব আছে যোগাত্মক চিন্তাৰে এনেকুৱা অপৰাধমূলক কাম কাজৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহে আৰু আমাৰ যিটো অসমীয়া সমাজৰ হাতাম পুৰুষীয়া যিটো আমাৰ মিলা প্ৰীতিৰ আছে এজনে আনজনক সন্দেহ কৰা এতিয়া যিটো পৰিৱেশ আহি পৰিছে এই পৰিৱেশটো নাকিয়া কৰিবৰ কাৰণে ইছলাম ধৰ্মী সমাজখনে এটা দায়িত্ব ল'ব লাগিব